হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি লৈ আহিছোঁ কাপোৰৰ কালেকশ্যনৰ ভিডিঅ' এটাই। আচলতে গৰমৰ দিন পৰিছে নহয় জানো, আৰু এই গৰমৰ দিনত আমাৰ মানে মোৰ দৰে যিসকল প্ৰেগনেণ্ট মহিলা তেওঁলোকৰতো আৰু বেছি গৰম লাগে, আৰু এই গৰমৰ পৰা উপশম পাবলৈ কাপোৰ আমি যিহেতু বাছি বাছি পিন্ধিব লগা হয়, গতিকে এইবাৰ বহাগত বিহু বুলি মই লোৱা কেইটামান কাপোৰৰ কালেকশ্যন আগবঢ়াওঁ বুলি ভাবিছোঁ, আপোনালোককো দেখুৱাওঁ। যদি মোৰ দৰে কোনোবা আছে তেতিয়াহ'লে হয়তো সুবিধা হ'ব, আৰু মোৰ কাপোৰৰ কালেকশ্যনখিনিও ইয়াতে ৰৈ যাব, সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো কৰোঁ। আৰু ভিডিঅ'টোত আছে অলপমান নাইটিৰ কালেকশ্যন, ধুনীয়া কটনৰ গৰমৰ কাৰণে মানে উপযোগী হোৱা ধুনীয়া নাইটি কেইটামান কিনিছোঁ। নাইটি আগতে পিন্ধিব বেয়াই পাইছিলোঁ, কিন্তু এতিয়া উপায় নাই, তাতকৈ কমফৰ্ট দেখোন একোৱে বিচাৰি নাপাওঁ সেয়া। আৰু লগতে যিহেতু মই 3/4 পেণ্ট আৰু টি চাৰ্টটো পিন্ধি বহুত বেছি ভাল পাওঁ, আৰু এইটো সময়ত মানে বেলিটো ছাপৰ্ট দি থকাকৈ তেনেকৈ 3/4 পেণ্ট পিন্ধিলে বহুত বেছি সুবিধাও হয়। কিছুমান ক্ষেত্ৰত সৰু সৰু লাইট এক্সাৰচাইজ কৰা, খোজ কঢ়া, ঘৰৰে কামবিলাক কৰিবলৈ, এক্টিভিটি যিকোনো কৰিবলৈ সুবিধা হোৱাকৈ তেনেকৈ কাপোৰ কেইটামান কিনিছিলোঁ, সেইকেইটাকে ব'লক আপোনালোকক দেখুৱাওঁ। প্ৰথমে দেখাবলৈ লৈছোঁ এটা নাইটি, যিটো ফিডিং নাইটিও হয়। ইয়াতে মানে এনেকুৱা জিপ ফেচিলিটি আছে, ইয়াতে এয়া চেইন আছে দেখিছে, এইটো নেকটো হয়, ডিজাইনটো এনেকুৱা। মই এদিনো পিন্ধাই নাই বাৰু, কিন্তু আজি পিন্ধি আপোনালোকক দেখুৱামো, আৰু লগতে মোৰ পিন্ধাও হ'ব। এইটো হয় নাইটিটো, লেংথটো অলপ দীঘল আছিলে, অকণমান কাটি মই মিলাব লগা হৈছে, ভালেখিনি দীঘল আছিলে। এইটো হয় ড্ৰেছটো, আৰু ছাইডত লগাই দিছোঁ, মই পিন্ধোতেনো কেনেকুৱা দেখিছে চাবলৈ। আৰু এইটো কাপোৰটো খুব ছফ্ট হয়, কিন্তু পিয়'ৰ কটন নহয়, এইটো অলপ ৰেয়ন টাইপৰ কাপোৰ হয়। ৰেয়ন আৰু কটন চাগে মিক্স আছে, কটন ৰেয়ন টাইপৰে হ'ব। এইটো মই ষ্টাইল বাজাৰৰ পৰা কিনিছিলোঁ, যিহেতু অফলাইন মাৰ্কেটৰ পৰা কিনিছোঁ, গতিকে অনলাইনৰ লিংক নাই দিব পৰাত। এইটো নাইটি এনেকুৱা ধৰণৰ অকণমান ডিজাইন থকা কমফৰ্ট নাইটিবিলাক পিন্ধি ভালেই লাগে। তাৰপিছত নেক্সট নাইটিটো হৈছে এইটো পিয়'ৰ কটনৰ হয়। এইটো মই অফলাইন মাৰ্কেটৰ পৰাই কিনিছোঁ, পিয়'ৰ কটন হয়, আৰু লগতে এইটো ফিডিং কুৰ্তি হিচাপে ইউজ কৰিব পাৰি, যিহেতু ইয়াতে বুটাম আছে, বুটামবোৰ তেনেকৈ ইউজ কৰিব পৰা যাব সময়ত। আৰু চিম্পল হয়, ইয়াত দেখিছে পিন্ধা ভিডিঅ'টো লগাই দিছোঁ, কেনেকুৱা লাগিছে জনাব। কালাৰটো খুব ধুনীয়া হয়, পিংক, আৰু একদম ধুনীয়া কোমল কাপোৰৰ, তাতে আকৌ কাটা হাতৰ হয়, যিহেতু গৰমত পিন্ধিবলৈ বহুতেই বেছি ধুনীয়া। তাৰপিছত নেক্সট আছে এইটো নাইটি, আৰু এইটো এয়া যিহেতু বুটাম আছে, গতিকে ফিডিং কুৰ্তি হিচাপে ইউজ কৰিব পৰা যাব। হাতটো এনেকুৱা শ্বৰ্ট এটা হাত আছে, আৰু বেল্ট আছে। চিম্পল হয়, কিন্তু এনেকুৱা সৰু সৰু অকণ ডিজাইন কৰা আছে, ফুল পাতৰ নিচিনা। আৰু অকণমান কাপোৰটো বেলেগ হয়, বাকীকেইটাতকৈ অকণমান ডাঠ হয়, আৰু লাষ্টিং হয়তো ভাল হ'ব, কিন্তু পিয়'ৰ কটন হয়, কিন্তু অলপ ডাঠ আছে কাপোৰটো। এইটো পিন্ধোতে ভালেই লাগিছে, আৰু আজিকালি পিন্ধি ভালেই পোৱা হৈছোঁ, কাৰণ মানে আহল বহল যে সুবিধা হয়, মানে এতিয়া বেছি টাইট কাপোৰ পিন্ধিব দিগদাৰ যে, সেইটো কাৰণে। আৰু এটা লৈছিলোঁ খুব পাতল, এইটো ষ্টাইল বাজাৰৰ পৰা লৈছিলোঁ মই, বিহুৰ আগতে, বিহু বুলিয়ে লোৱা হৈছিলে বাৰু। এইটোতো এনেকুৱা চেইন আছে, মানে জিপ এয়া খুলিব পাৰি, আৰু ইয়াতে চিলাই এটা থাকে, এইটো মই কাটা নাই। আৰু এইটো হৈছে নাইটিটো, এনেকুৱা চিম্পুলতে হয়, কিন্তু বহুত বেছি পাতল কোমল কাপোৰৰ হয়, হাতটো ইমানকণ, আৰু বাকী বেলেগ ডিজাইন নাই, এই প্ৰিণ্টটোৱে যি আছে এইটো পিন্ধোতে কেনেকুৱা লাগিছে দেখিছেই আপোনালোকে, জনাব কোনটো নাইটি দি বেছি ভাল লাগিছে। আৰু এতিয়া আহোঁ 3/4 পেণ্ট আৰু টপ, মানে টি চাৰ্টবিলাক গৰমত পিন্ধি মই খুবেই ভাল পাওঁ, আগতেও বহুত পিন্ধিছিলোঁ, কিন্তু এতিয়া মানে ৰিচেণ্টলি প্ৰেগনেঞ্চি পিৰিয়ডত মোৰ পিন্ধা হোৱা নাই, কাৰণ মোৰ তাত যিখিনি টি চাৰ্ট আছিলে সেইখিনি M চাইজৰ আছিলে, আৰু এতিয়া মোৰ দিগদাৰ হৈছে, পিন্ধিলে যদি বেছি টাইট ফিটিং হৈ থাকে দেখিবলৈও বেয়া লাগে, আৰু পিন্ধিব আনকমফৰ্ট হয়, সেইটো কাৰণে এতিয়া অকণমান ডাঙৰ কেইটামান কিনিছোঁ। লগত 3/4 পেণ্ট, এনেকুৱা পেণ্টবিলাক এয়া
3/4 হয় একদম হাফ পেণ্টটো ঘৰত পিন্ধি থাকিব এতিয়া ভাল লগা নাই সেইটো কাৰণে 3/4 পেণ্টটো এনেই নিপিন্ধা নহয় আগতে পিন্ধিছিলোঁ গৰমত ঘৰৰ ভিতৰত পিন্ধি থকা হয় কিন্তু এতিয়া নাই পিন্ধা আৰু টি-শ্বাৰ্টৰ লগত এনেকৈ এইটো গ্ৰীণ টি-শ্বাৰ্টৰ লগত গ্ৰীণ পেণ্ট এনেকৈ পেয়াৰ কৰিছোঁ মই কিন্তু এনেকুৱা একো কথা নাই বেলেগ পেণ্টৰ লগতো পিন্ধিব পৰা যায় আৰু যিহেতু এক্সট্ৰাকৈ কিনিছোঁ গতিকে ইমানো কালাৰটো নাই মিলা কিন্তু তথাপিও অলপমান আৰু হোৱাইট আৰু গ্ৰীণ এইটো অলপ ডাৰ্ক হয় এইটো অলপ লাইট হয় আৰু পিন্ধা ভিডিঅ'টো দেখিছে এনেকৈ পিন্ধিব পাৰি আৰু খুব ধুনীয়াকৈ মানে যিহেতু পেটত মানে হেৰি পৰিব নালাগে জোৰ পৰিব নালাগে ধুনীয়া ইলাষ্টিকটো মানে ইয়াৰে খুব সফ্ট হয় কমফৰ্ট হয় আৰু বেলিটোক ছাপোৰ্ট কৰি থাকে মানে কিবা এটা আৰামদায়ক মানে বহুত আৰাম লাগে গৰমত এনেকুৱা কাপোৰ পিন্ধি কিমান আৰাম যিসকলে পিন্ধে তেওঁলোকৰ বাবে কৈছোঁ দেই সকলোৱে হয়তো কমফৰ্ট নাপাব পাৰে নিপিন্ধিব পাৰে কিন্তু যিসকলে পিন্ধিব পাৰে এনেকুৱা ধৰণৰ মানে প্ৰেগনেঞ্চিৰ সময়ত ল'ব পাৰে আৰু সুবিধাৰ কাৰণে বাকী আৰু এটা এইটো ৰাণী পিংকত এইটো টি-শ্বাৰ্ট এইকেইটা মই যথেষ্ট আহল বহল টি-শ্বাৰ্ট কিনিছোঁ এইকেইটা XL হয় আচলতে গোটেইকেইটাই এইটো XL হয় এইটোৰ লগত মই এইটো কালাৰটো মিলাই লৈছোঁ অলপ মিলিছে আৰু ইমান নিমিলে কিন্তু দেখিছে এই কালাৰটো মোৰ বহুত বেছি ভাল লাগে আৰু পিন্ধিলেও মই ভাবোঁ যে মোক ভাল লাগে নিচিনা এইটো কালাৰ দি ৰাণী পিংক আৰু দেখিছে গতিকে এযোৰ অকণমান বাহিৰৰ নইজ আহি আছে মানে মই দৰ্জাখন খুলি ৰাখিছোঁ পোহৰৰ যিহেতু অভাৱ দৰ্জা খুলি ৰখাৰ কাৰণে বাহিৰৰ ৰাস্তাৰ অকণমান গাড়ী ঘোঁৰাৰ চাউণ্ড আহিছে ইগন'ৰ কৰিব এইযোৰ হৈ গ'ল তাৰপিছত নেক্সট এইটো এটা টি-শ্বাৰ্ট মই আটাইতকৈ মানে এই টি-শ্বাৰ্টটো বেছি কমফৰ্ট পাওঁ কাৰণ এইটো যথেষ্ট ডাঙৰ হয় বাকীকেইটাতকৈও মানে এইটো XL বুলিয়ে আছে সেইকেইটাও XL কিন্তু এইটো XL যদিও এইটো বেছি ডাঙৰ এইটো মই ষ্টাইল বাজাৰৰ পৰা লৈছিলোঁ বাকী দুটা বিশালৰ পৰা লৈছিলোঁ এইটো যথেষ্ট ডাঙৰ আহল বহল ইয়াৰ লগত মই পেণ্ট এইটো পেয়াৰ কৰিছোঁ এইটো পেণ্ট ইমান নিমিলে কালাৰটো হ'লেও অলপ গৈছে লগত এনেকৈ 3টা পেণ্টৰ লগত 3টা টি-শ্বাৰ্ট পেয়াৰ কৰিছোঁ এইকেইটা গৰমত পিন্ধিবৰ কাৰণে নাইটি আৰু বাকী টি-শ্বাৰ্ট আৰু পেণ্ট দেখিলে কেনেকুৱা লাগিলে জনাব বিহুৰ কাপোৰখিনি মই এনেকৈ মানে ভাগকৈ দিছোঁ মানে যিহেতু গোটেইখিনি এটা ভিডিঅ' বনালে বহুত বেছি দীঘলীয়া হৈ যাব গতিকে গৰমৰ মানে ছামাৰ কালেকশ্যন হিচাপে আৰু বিহুৰ কাপোৰ হিচাপে তেনেকৈ আপোনালোককো দেখুৱালোঁ আৰু ভিডিঅ'টো ৰৈ যাওক বুলিয়ে থাকি যাব আৰু ইয়াতে আৰু বাকী সকলো ভালে থাকক খুব সোনকালে আকৌ লগ পাই আছোঁ অন্য এটি নতুন ভিডিঅ'লৈ বাই